হেল্ল' বন্ধু বান্ধৱী আৰু ভাগিন ভাগিনীসকল, আমি আজি মানে 2024 বৰ্ষৰ শাওণ মাহৰ কিমান তাৰিখ সেইটো ঠিক তেনেকৈ মনত নাই, কিন্তু ইংৰাজী হৈছে 22 তাৰিখ, মানে প্ৰথম শাওণ মাহৰ 3 তাৰিখ বুলি এজনে ক'লে আমাৰ মানে সদা হয় ব্যক্তিয়ে। তো ঘটনা এটা হৈছে কি যে এই বছৰৰ শাওণ মাহৰ প্ৰথম সোমবাৰ, গতিকে এই সোমবাৰত যিসকল শিৱভক্ত তেওঁলোকে বিভিন্ন জাগাত যায় শিৱৰ পৰা মানে তেওঁলোকে মনৰ আশা পূৰ্ণ কৰাৰ কাৰণে মানে শিৱৰ ওচৰত আৰাধনা কৰিব যায়। তো তাৰে পৰিৱেশতে এই 3জন মানে খুব সফল ডেকা ল'ৰাকেইটাক যে মই লগ পালোঁ হঠাৎ, এওঁলোকে আহিছে এইখিনি ঠাইখিনি কি কৈছিল আপোনাৰ নন্দেশ্বৰৰ পীঠ, মানে নন্দেশ্বৰ এই পীঠ বা ধাম ভগৱান শিৱক পোৱাৰ কাৰণে তেওঁলোকে আহিছে। তো এই বিষয়ে ইয়াৰ পৰিৱেশখিনি কেনেকৈ পাল অলপ ক'ব নেকি? পৰিৱেশটো ধুনীয়া পৰিৱেশ, এনেকুৱা পৰিৱেশ মানে চাব লগা পৰিৱেশটো এনেকুৱা ভাল লাগে। জলবায়ুৰ পৰা আৰম্ভ কৰি নেচাৰেল পৰিৱেশ একদম ধুনীয়া আছে আৰু একদম বঢ়িয়া হয়। এইবাৰে আমাৰ এই ছাৰক মানে কিছুমান কথা সুধিম। তো কেনেকুৱা লাগিছে আপোনাক? আজি আমি আহিলোঁ, আগতো আহিছোঁ, কিন্তু আজি পৰিৱেশটো অলপ ভাল হৈছে আগতকৈ, সেইকাৰণে আজি 3-4জন হৈ আমি আহিলোঁ, পৰিৱেশটো চালোঁ। ৰাতিপুৱা মানুহ বেছি হৈছিল, এতিয়া মানুহ নাই। এনেই পূজাৰীৰ লগত আমি কথা পাতি এনে সেৱা একান লৈ আহিলোঁ আৰু এক ভগৱান শিৱক পোৱাৰ কাৰণে। তো আৰু এজন সদাশয় ব্যক্তি আছে, অলপমান ক'ব নেকি যে কেনেকৈ পাল আজি? কমচে কম পৰিৱেশটো ভালেই পালোঁ। হয়, এনেকুৱা মই তীৰ্থস্থান এইটো হয় ভালে লাগিল মোৰ। আৰু ওচৰতে দুধনৈ নদীটো বৈ গৈছে, বঢ়িয়া আৰু ভাল লাগিল এইটো পৰিৱেশটো দেখি। ধুনীয়া চাইডবিলাক ধুনীয়া, কেইটামান দোকান থাকিলে আৰু ভাল লাগিল হয়। এইখিনি আমি সেৱা কৰিব আহিছোঁ ইয়াতে আজি। খুব ভাল লাগিল সঁচাকৈ ক'ব লাগিব যে এওঁলোক হৈছে শিৱভক্তৰ মানুহ। তো শিৱক পোৱাৰ কাৰণে আচলতে সকলোৱে কি কয় বিচাৰে, আৰাধনা কৰে মনৰ আশা পূৰ্ণ হোৱাৰ কাৰণে। তো লেটছ গো।